নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। কিছুমান বিদ্যালয়ৰ কিছুমান শিক্ষকে বিদ্যালয়ৰ পাঠদানৰ সময়ত বিদ্যালয় এৰি ব্যক্তিগত কামত ঘূৰি ফুৰা কাৰ্যত অসন্তুষ্ট হৈ শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা বিভাগৰ সচিব নাৰায়ণ কৌৰৰ স্বাক্ষৰিত এক নিৰ্দেশনাত প্ৰকাশ যে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত বহু শিক্ষকে বিদ্যালয়ৰ পাঠদানৰ সময়ছোৱাত পাঠদানৰ কাম কাজ এৰি সচিবালয়, সঞ্চালকালয়, জিলা তথা খণ্ড বিষয়ৰ কাৰ্যালয়লৈ প্ৰায় ব্যক্তিগত কামত অহা যোৱা কৰি থাকে। ফলত বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকল পাঠ গ্ৰহণৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হয়। সেয়ে প্ৰাথমিক তথা মাধ্যমিক বিদ্যালয়ৰ কোনো শিক্ষকে যাতে বিদ্যালয়ৰ পাঠদানৰ সময়ত ব্যক্তিগত কামত কাৰ্যালয়ে ঘূৰি ফুৰিব নোৱাৰে, তাৰ বাবে শিক্ষা বিভাগে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে বিদ্যালয় ছুটি হোৱাৰ পাছত প্ৰয়োজন সাপেক্ষে উক্ত কাৰ্যালয়সমূহলৈ যাব পাৰিব বুলি নিৰ্দেশনাটোত প্ৰকাশ পায়। এই সম্পৰ্কত শিক্ষকসকলে যাতে তেওঁলোকৰ নিৰ্দিষ্ট পাঠদানৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা কৰিব নোৱাৰে, তাৰ প্ৰতি বিশেষ নজৰ ৰখাৰ লগতে এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ জাৰি কৰিছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।